কিবা ক'বা নেকি? কৈ দিয়া, ব্লগ চলি আছে। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? যাব আছো গুৱাহাটীত মানে GMCHত কিয় যাম ক'ম বাৰু। বাকী এইফালে অলপ বৰষুণ দি আছে, তো সেইকাৰণে পৰিৱেশটো বহুত ধুনীয়া হৈছে আৰু বাছত বহি যাই আছো। আজি কিন্তু বাছত বহি মানে একদম অশান্তি লাগিছে। কাষত যিমান তিনটা চাৰটা মানুহ মানে বমি কৰান্তে গেছি, ঘিণ নালগে, কিন্তু কাষত যেতিয়া আপোনাৰ এনেকৈ দুটা তিনটা কৰি থাকব মানে নিজৰ মানে একদম বেয়া ভাৱ এটা আহিছে, নিজৰো হ'ব নেকি এনেকুৱা টাইপ লাগে। মোৰ কিন্তু নহয় বাৰু, যি নহওক আৰু এনেকৈ ষ্ট্ৰাগল কৰি যাই আছো গুৱাহাটীক লৈকে। মানে বাছত কেতিয়াও মোৰ প্ৰব্লেম বা বেলেগ প্ৰব্লেম নাপাওঁ। যি নহওক এইফালে পালো এতিয়া মালিগাঁও, আৰু মালিগাঁৱত মানুহৰ দেখা পাইছে কিমান সংখ্যা, কাৰণ চলি আছে অম্বুবাচী মেলা। বাহিৰৰ পৰা বহুত মানুহ আহে, অসমৰ পৰাও যায়, বহুত বেছিয়ে মানুহ। এইবাৰ আহিব নোৱাৰিলো বাৰু মাৰ ওচৰত। যি নহওক আকৌ ভৱিষ্যতলৈকে পাৰিলে নিশ্চয় আহিব লাগিব। এনে আহি পাইছো বাৰু, এইবাৰ অহা নহল। যি নহওক ফাইনেলি পাই গলো, আপোনালোকে দেখা পাইছে কি পালো, GMCH। তো মানে GMCHত মেইনলি অহা নাই, মই আছো ইণ্টাৰভিউ এটা দিবা ওপৰত, তো তাৰে কাৰণে ফাইনেলি আহি পালো। আৰু নাম্বাৰ 1তে নামটো লিখিছিলো, যদিও একো ফাইদা নহল, কাৰণ কৈছিল যদি 30+ কেণ্ডিডেট হয় তেতিয়াহ'লে মানে ৰিটেন এক্সাম হ'ব। তো সেইকাৰণে নাম্বাৰ নলৱা একো লাভ নহল, বহুতেই মানুহ হৈছিল, তো সেইকাৰণে। তো গাইছ, আৰু অলপ টাইম আছে। নাম্বাৰ 1তে কৰিছিলোঁ, তো কি হয় নাজানো। বাকী মই এটা ডাঙৰ ফেন লগাইছোঁ, মোৰ বোলে নাম্বাৰ 1 ফেন। এইফালে আছে, মুখখন দেখাই দিয়া। কিবা ক'বা নেকি? কৈ দিয়া, ব্লগ চলি আছে। লাষ্ট কৰে মানে, মই একদিন ভিডিঅ' এটাত কৈছিলোঁ ছাপোৰ্ট কৰে বুলি বহুত। মানে যিকোনো কামতে ভিডিঅ' বনাওঁ কিবা হওক, আজিৰ পৰা নহয় বহুত আগৰ পৰা। আৰু 7 বছৰ পিছত লগ পাইছোঁ, মেট্ৰিক দিয়াতে লগ পাওঁ। বহুত ছাপোৰ্ট কৰে আৰু সেইকাৰণে ভিডিঅ'ত দেখাব পাৰিছিল। তেতিয়াহ'লে লাষ্ট কৰিলে আৰু কি কৰিম আৰু। ফাইনেলি বেটাৰ লাক নেক্সট টাইম। যি নহওক আজি ইণ্টাৰভিউটো দি ভাল লাগছে, মানে ৰিটেনো হৈছে, ভাইবাও হৈছে, তো সেইকাৰণে ভাল লাগছে। বাকী দুটা দিছিলোঁ, সেই দুটাত ৰিটেন বা ভাইবা, অনলি ভাইবা হৈছিল মানে। তো আজি ভাল লাগছে পৰীক্ষাটো, কিন্তু ফেইলটো একো নাই, এক্সপিৰিয়েঞ্চ এটা হৈছে। আৰু গাইছ, ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, তো এইফালে অলপ ৰঙিয়াত বিৰিয়ানী খালোঁ, আৰু বিৰিয়ানী খাই জ্বলা লগা কাৰণে এইফালে ল'লোঁ এটা আইচক্ৰীম, আৰু আইচক্ৰীমটো খাই মেলি যাই আছোঁ ঘৰক লাগি। মানে আজি বাছত বহি বিৰক্তি লাগিছে, ইমানে বাছত বহিছোঁ। আৰু এইফালে দেখা পালোঁ ছানছেট দেখা পাইছোঁ, ভিডিঅ' নকৰিম, হবাই নৰে। যি নহওক এনেকৈ আহিলোঁ, ভাগাৰো ধৰিছে আৰু ভৰি চৰিৰো বিষ উঠছে। ভালকৈ একো খোৱাও নাছিলোঁ, বিৰিয়ানী নাখালেতো দিগদাৰেই আছিল। তো এতিয়া ঘৰক লাগি যাম, ৰেষ্ট ল'ম। বাকী চিলেক্ট হোৱা নাই দে, মানে ইণ্টাৰভিউত ইমানে মানুহ আছিল, মানে পোষ্ট আছিল এটা আৰু মানুহৰ সংখ্যা আছিল প্ৰায় 75+, আৰু তাতে ৰিটেন এক্সাম, ভাইভা এক্সাম। ৰিটেনৰ পৰা 20টা চিলেক্ট কৰিছে, তাৰপিছত আকৌ ভাইভাৰ কাৰণে চিলেক্ট কৰিব। তো বহুত বেছি মানুহ চিলেক্ট হোৱা নাই। যি নহওক, চিলেক্ট হোৱা নহয় বেলেগ কথা, পৰীক্ষাটো ভালকৈ হৈছে, তো সেইকাৰণে ভাল লাগছে। আগৰ 2বাৰ এনেকৈ ৰিটেন এক্সাম হোৱা নাছিল। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই টাটা, টেক কেয়াৰ, বাই বাই টাটা।